নমস্কাৰ। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে কিডনিত হোৱা পাথৰ বা ষ্টনৰ ওপৰত কিছু কথা আলোচনা কৰিম। যিসকল লোকে ইতিমধ্যে কিডনি ষ্টনৰ সমস্যাত ভুগিছে তেওঁলোকৰ নিশ্চয় সম্পৰ্কে অভিজ্ঞতা আছে কিমান কষ্টকৰ হয়। হয়তো আমাৰ কিছু অৱহেলা আৰু আমি কৰা কিছুমান ভুলৰ কাৰণে আজিকালি প্ৰায় দেখিবলৈ পোৱা গৈছে বেছিভাগ লোকৰে কিডনি ষ্টনৰ সমস্যা দেখিবলৈ পোৱা যায়। যেতিয়াই তেওঁলোকে কিছুমান লক্ষণ শৰীৰত দেখা পায়, যেনে ধৰক কঁকালৰ বিষ, সঘনাই বমি আহি থকা, এনেধৰণৰ লক্ষণ যেতিয়া দেখা পায় তেতিয়া এনেকৈ ভাবি লয় যে তেওঁলোকৰ গেছৰ সমস্যা হৈছে। আমি সচৰাচৰ কি ভুল কৰোঁ? বেছিভাগ লোকৰ ক্ষেত্ৰতে এনেকুৱা দেখা যায় যে আৰু সহজতে এটা গেছৰ টেবলেট নতুবা এটা বিষৰ টেবলেট খাই দিয়ে আৰু এই প্ৰচেছটো বহুদিনলৈকে চলি থাকে। আৰু অৱশেষত যেতিয়া যথেষ্ট পৰিমাণে বিষ অনুভৱ হয় বা অন্যান্য লক্ষণসমূহে দেখা দিয়ে, বেছিকৈ কষ্ট অনুভৱ হয়, তেতিয়াহে ব্যক্তি এজনে ডক্টৰৰ ওচৰলৈকে আহে আৰু যেতিয়া আল্ট্ৰাছ'ন'গ্ৰাফি বা অন্য ধৰণৰ টেষ্টসমূহ কৰাই লয় তেতিয়া ধৰা পৰে যে তেওঁৰ শৰীৰত কিডনি ষ্ট'ন হৈছে। আৰু এই কিডনি ষ্ট'ন হোৱা প্ৰক্ৰিয়াটো এদিনতে সৃষ্টি হোৱা প্ৰক্ৰিয়া নহয়। গতিকে আমাৰ কিছু সাৱধানতা আৰু দায়িত্ববোধেই আমাক এই কিডনি ষ্ট'নৰ সমস্যাৰ পৰাই বচাই ৰাখিব পাৰে। কিডনি ষ্ট'ন হ'লেই বাৰু অপাৰেশ্যন কৰাটো জৰুৰী নেকি? এই কিডনি ষ্ট'নৰ সমস্যাত আমি কেনেধৰণৰ খাদ্য খোৱা উচিত আৰু কেনেধৰণৰ খাদ্য খাব নালাগে, গতিকে এই সম্পৰ্কে আমি কিছু কথা এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। পোনপ্ৰথমতে মই স্বাগতম জনাইছোঁ মোৰ স্বাস্থ্য সম্পৰ্কীয় ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ। আমি সকলোৱে জানো যে আমাৰ কিডনিৰ প্ৰধান কামটোৱে হৈছে এটা ফিল্টাৰৰ নিচিনাকৈ কাম কৰা, অৰ্থাৎ আমাৰ শৰীৰটোৰ ফিল্টাৰ কৰাৰ প্ৰধান কামটোৱে হৈছে কিডনিৰ। কিডনিয়ে আমাৰ শৰীৰৰ পৰা বেয়া বস্তুবিলাক পেচাবৰ জৰিয়তে উলিয়াই দিয়ে আৰু এই বেয়া বস্তুবিলাকেই যেতিয়া কিডনিত অলপ অলপকৈ জমা হৈ কঠিন অৱস্থাত উপনীত হয় তেতিয়াই আমি তাক কিডনি ষ্ট'ন হোৱা বুলি কওঁ। আমি যদি কিডনি ষ্ট'নৰ কাৰণসমূহ চাবলৈ যাওঁ, প্ৰথম আৰু প্ৰধান কাৰণটোৱে হৈছে আমাৰ শৰীৰত পানীৰ কম হোৱা, অৰ্থাৎ ডিহাইড্ৰেশ্যন। শৰীৰৰ বেয়া বস্তুবিলাক পেচাবৰ জৰিয়তে ওলাই যোৱাৰ কাৰণে পৰ্যাপ্ত পৰিমাণে আমাৰ পানীৰ প্ৰয়োজন থাকে। গতিকে যদি আমাৰ শৰীৰত পানীৰ পৰিমাণ কমি থাকে বা পৰ্যাপ্ত পৰিমাণৰ পানী পেচাবৰ জৰিয়তে ওলাই দিব নোৱাৰে, তেতিয়াহ'লে সেই বেয়া বস্তুবিলাক জমা হৈ কিডনি ষ্ট'নৰ আকৃতি লয়। বিশেষকৈ দেখা যায় যে যিবিলাক লোকে অতি কম পৰিমাণে পানী খায়, তাৰ উপৰিও অতি গৰম পৰিৱেশত কাম কৰা লোকসকলৰ ক্ষেত্ৰতো দেখা যায় যে তেনেকুৱা ব্যক্তিসকলৰো কিডনি ষ্ট'ন হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে। কিডনি ষ্ট'ন হোৱাৰ দ্বিতীয়টো কাৰণ হৈছে খাদ্যাভ্যাস। যিসকল লোকে যথেষ্ট পৰিমাণে হাই প্ৰটিনযুক্ত খাদ্য খায়, যথেষ্ট পৰিমাণে ফাষ্টফুড জাতীয় খাদ্য খায়, তেনেকুৱা লোকসকলৰ কিডনি ষ্ট'ন হোৱাৰ সম্ভাৱনা বেছি পৰিমাণে থাকে। তৃতীয় এটা কাৰণ হৈছে যিসকল লোকে যথেষ্ট পৰিমাণে কোকজাতীয় খাদ্য আৰু নিমখজাতীয় খাদ্য সেৱন কৰে তেওঁলোকৰ যথেষ্ট পৰিমাণে হোৱাৰ চান্স থাকে। চতুৰ্থতে জন্মগত কিছুমান কাৰণ থাকে যাৰ কাৰণেও কিডনি ষ্ট'ন হ'ব পাৰে। যিসকল লোকৰ জন্মগতভাৱেই ইণ্টাৰনেলি কিছুমান কিডনিৰ সমস্যা থাকে তেনেকুৱা লোকসকলৰ ক্ষেত্ৰত এই কিডনি ষ্ট'ন হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ভিটামিন এ ডেফিচিয়েঞ্চি আৰু ডায়েবেটিছত আক্ৰান্ত ব্যক্তিসকলৰ ক্ষেত্ৰতো কিডনি ষ্ট'ন হোৱাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে থাকে। মহিলাসকলৰ ক্ষেত্ৰত বেছিকৈ ইউৰিনাৰী ট্ৰেক ইনফেকশ্যনৰ কাৰণে এই কিডনি ষ্ট'নৰ সমস্যা হোৱা দেখা যায়। তাৰোপৰি আন কিছুমান মেটাবলিক কণ্ডিশ্যনো আছে, যেনে ধৰক হাইপাৰ পেৰাথাইৰয়ডিজম, গাউট, এনেকুৱা কিছুমান কণ্ডিশ্যনতো কিডনি ষ্ট'ন হোৱাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে থাকে। কাৰণ যিয়েই নহওক, কিন্তু আমি এই কিডনি ষ্ট'নৰ সমস্যাৰ পৰা নিজকে বচাই ৰখাৰ ক্ষমতা আমাৰ যথেষ্ট পৰিমাণে আছে। যদি আমি সঠিক সময়ত সঠিক উপায় অৱলম্বন কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি এই কিডনি ষ্ট'নৰ সমস্যাৰ পৰা অতি সহজে বাচি থাকিব পাৰোঁ। আমি যদি বয়সৰ কথা চাব যাওঁ যে কিডনি ষ্ট'ন হোৱাৰ সম্ভাৱনা কোনটো বয়সত বেছিকৈ থাকে, দেখা গৈছে যে 20ৰ পৰা 50 বছৰৰ বয়সৰ এই সময়ছোৱাত বেছিভাগ লোকৰে কিডনি ষ্ট'নৰ সমস্যা দেখিবলৈ পোৱা যায়। কিন্তু এনেকুৱা নহয় যে আন বয়সতো হ'ব নোৱাৰে। কিডনি ষ্ট'নৰ সমস্যা একেবাৰে সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বয়সৰ ব্যক্তিসকলৰ ক্ষেত্ৰতো দেখা পোৱা যায়।
আৰু দেখা গৈছে যে বহুতৰে এটা কনফিউজন থাকে যে তেওঁৰ এবাৰ কিডনি ষ্টোন হৈছিলে, তেওঁ অপাৰেশ্যন কৰিলে ঠিক হৈ গ'ল, কিন্তু কিছুদিন পিছত বা কিছু বছৰ পিছত তেওঁৰ আকৌ কিডনি ষ্টোন হৈছে। এনেকুৱা হ'ব পাৰেনে? নিশ্চয় হ'ব পাৰে, কাৰণ কিডনিত ষ্টোন হৈছিলে, সেই ষ্টোনটো আপোনাৰ অপাৰেশ্যনৰ জৰিয়তে ওলাই দিয়া গৈছিলে, কিন্তু এনেকুৱা নহয় যে আপোনাৰ গোটেই পাৰ্টটো ওলাই দিয়া গৈছিলে। গতিকে সেই অংশটোত পুনৰাই আকৌ ষ্টোন ফৰ্মেশ্যন হোৱাৰ চান্স থাকে। যেতিয়া গলব্লাডাৰত পাথৰ হয় তেতিয়া এনেকুৱা হয় যে গোটেই গলব্লাডাৰটোৱে উঠাই দিয়া হয়, কিন্তু কিডনি ষ্টোনৰ ক্ষেত্ৰত অকল পাথৰটোহে ওলাই দিয়া হয়। গতিকে পুনৰাই হোৱাৰ তাৰ চান্স থাকে। আৰু এই কিডনি ষ্টোন দেখা গৈছে যে প্ৰায় 90% লোকৰ ক্ষেত্ৰতে নিজে কিছু সাৱধানতা অৱলম্বন কৰিলে আৰু মেডিচিনৰ জৰিয়তেও অতি সহজতে ওলাই যায়। আপুনি কেনেকৈ গম পাব যে আপোনাৰ কিডনি ষ্টোনৰ সমস্যা হৈছে? কিডনি ষ্টোনৰ কিছুমান বিশেষ লক্ষণ আছে। আপোনালোকে মন কৰিব, যিসকল লোকৰ কিডনি ষ্টোন হয়, এই কিডনি ষ্টোনৰ বিষ অতি বেছি ভয়ংকৰ হয়। বিষত মানুহ এজনে থাকিব নোৱাৰা অৱস্থা হয়, চটফটাই ফুৰিবলগীয়া হয়। লগতে কিছুমান ব্যক্তিৰ ক্ষেত্ৰত বমি বমি ভাৱ আহি থকা বা বমি হোৱাও দেখা যায়। আৰু বিশেষকৈ যিসকল লোকৰ কিডনি ষ্টোন ফৰ্মেশ্যন আৰম্ভ হৈ যায়, তেওঁলোকে এটা বস্তু লক্ষ্য কৰিব যে তেওঁলোকৰ পেচাবত কিছুমান সমস্যা আহি পৰে। যেনে ধৰক পেচাব জ্বলা পোৰা কৰা আৰম্ভ কৰে, পেচাব সঘনাই লাগি থাকে, কম কম পৰিমাণে পেচাব হয়, পেচাবৰ ৰং অতি গাঢ় হয়, পেচাবৰ যথেষ্ট পৰিমাণে গোন্ধ ওলায়, আৰু কিছুমানৰ ক্ষেত্ৰত পেচাবৰ লগত তেজ অহাও দেখিবলৈ পোৱা যায়। কিছুমান ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ হাত ভৰিবোৰ ফুলি যায় আৰু লগতে মাজে সময়ে জ্বৰ আহি থাকে, কঁপনি ভাৱ আহি থাকে, একো খাবলৈ মন নোযোৱা হয়। কিন্তু কেতিয়াবা এনেকুৱা দেখা যায় যে কিডনি ষ্টোন হোৱা ব্যক্তিসকলৰ ক্ষেত্ৰত বিষ নাথাকিবও পাৰে। আৰু বহুতেই এটা কনফিউজ কৰে যে যেতিয়া কঁকালৰ বিষ হয় আৰু লগতে বমি বমি ভাৱ হয়, বেছিভাগ লোকৰ ক্ষেত্ৰতে এই কিডনি ষ্টোন আৰু গেছৰ সমস্যা এই দুটাৰ এটা কনফিউজনৰ সৃষ্টি হয়। বহুতে হয়তো ইয়াক গেছৰ সমস্যা বুলি ভাবি বহুদিন ধৰি গেছৰ সমস্যাৰ বাবে গেছৰ টেবলেট নতুবা বিষৰ টেবলেট খাই থাকে। গতিকে যেতিয়াই আপোনালোকে এনেধৰণৰ কিছুমান লক্ষণ দেখা পায়, তেতিয়াই লগে লগে গৈ ডক্টৰৰ পৰামৰ্শ ল'ব আৰু ডক্টৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে যিখিনি টেষ্ট কৰিব লাগে সেইখিনি কৰাই ল'ব। আল্ট্ৰাছ'ন'গ্ৰাফি কৰিলেই ধৰা পৰিব কিডনিত পাথৰ হৈছে নে নাই। তাৰোপৰি কেতিয়াবা চিটি স্কেন বা MRI কৰিবলৈ দিয়াও দেখা পোৱা যায়। এতিয়া আমি আহোঁ ট্ৰিটমেণ্টৰ কথালৈ। চাওক, কিডনি ষ্টোন এনেকুৱা এটা বস্তু বেছিভাগ লোকৰ ক্ষেত্ৰতে প্ৰায় 90% লোকৰ ক্ষেত্ৰতে দেখা গৈছে যে নিজাববীয়াকৈ কিছুমান সাৱধানতা লোৱাৰ বাবে আৰু লগতে সামান্য মেডিচিন ব্যৱহাৰ কৰিও এই কিডনি ষ্টোন অতি সহজে বাহিৰ কৰি দিব পাৰি। কিন্তু কেতিয়াবা এনেকুৱা কিছুমান কণ্ডিশ্যন থাকে যিবিলাক কণ্ডিশ্যনত হয়তো মেডিচিনৰ জৰিয়তে ইয়াক বাহিৰ কৰি দিয়াটো অকণমান কঠিন হৈ পৰে। কাৰণ আপোনাৰ ষ্টোন হোৱাৰ উপৰিও হয়তো কিডনিৰ আন কিছুমান সমস্যা থাকিব পাৰে। যেতিয়া কিডনি ফাংচন টেষ্ট কৰাই ল'ব, হয়তো তাত যদি কিছুমান খেলি মেলি থাকে বা কিডনিৰ আন কিছুমান সমস্যা থাকে, পেচাবৰ আন কিছুমান ইনফেকশ্যন থাকে, তেনেকুৱা কণ্ডিশ্যন কিছুমানত হয়তো আপোনাৰ অপাৰেশ্যনৰ প্ৰয়োজন আহি পৰে। কিন্তু আপোনালোকে এই ক্ষেত্ৰত ভয় নাখাব, কাৰণ আজিকালি অপাৰেশ্যনৰ ক্ষেত্ৰত দেখা গৈছে যে আগৰ নিচিনাকৈ বেছি কটা চিঙা কৰিব লগাৰ প্ৰয়োজন নাই। এতিয়া লেজাৰ চাৰ্জাৰীৰ সহায়ত অতি সহজে আপোনাৰ কিডনিত হোৱা পাথৰ উলিয়াই দিয়া হয়। আৰু এই অপাৰেশ্যন কৰাৰ আপোনালোকে 2-3 দিন পিছৰ পৰাই আপোনালোকৰ নৰ্মেল যিখিনি কাম কাজ সেই কাম কাজবিলাক আৰম্ভ কৰিব পৰা হৈ যায়। তাৰ উপৰিও আন এটা পদ্ধতি আছে যাক লিথোট্ৰিপ্সি বুলি কোৱা হয়। বাহিৰৰ পৰা ৱেভৰ জৰিয়তে কিডনিত হোৱা পাথৰ উলিয়াই দিয়া হয়। কিছু কিছু ব্যক্তিৰ ক্ষেত্ৰত এনেকুৱা পদ্ধতিৰেও কিডনিত হোৱা পাথৰ উলিয়াই দিয়া হয়। কিন্তু আপোনাৰ শৰীৰত হোৱা এই কিডনি ষ্টোন মেডিচিনৰ জৰিয়তে ওলাই যাব নে অপাৰেশ্যনৰ প্ৰয়োজন হ'ব, এই সকলোবোৰ নিৰ্ভৰ কৰে কিছুমান কণ্ডিশ্যনৰ ওপৰত। কিডনিৰ কোনটো পাৰ্টত ষ্টোন ফৰ্মেশ্যন হৈছে, কিমান ডাঙৰ হৈছে, এই সকলোবোৰ নিৰ্ভৰ কৰে। বিশেষকৈ দেখা যায় যে 5-6 মিলিমিটাৰ চাইজৰ যদি ষ্টোন হয়, তেনেকুৱা ক্ষেত্ৰত অতি সহজতে মেডিচিনৰ জৰিয়তে ওলাই দিব পৰা যায়। কিন্তু তাৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব খাদ্য অভ্যাসৰ ক্ষেত্ৰত কিছু সাল সলনি কৰা আৰু নিজকে মানসিকভাৱে কিছু প্ৰস্তুত হোৱাৰ।
কিডনী ষ্টোন ৰোধ কৰাৰ প্ৰথম আৰু প্ৰধান উপায়টোৱে হৈছে যথেষ্ট পৰিমাণে পানী সেৱন কৰা। এদিনত কমেও 3 পৰা 4 লিটাৰ পানী খাব লাগে। আৰু পানী এনেকুৱা নহয় যে আপুনি একেবাৰেই যথেষ্ট পৰিমাণে খাই দিব। আমাৰ শৰীৰটো কেতিয়াও ডিহাইড্ৰেশ্যন হ'ব দিব নালাগে। তাৰ কাৰণে আপোনালোকে এটা নিয়মিত সময়ৰ মূৰে মূৰে পানী সেৱন কৰি থাকিব লাগে। যেহেতু আমাৰ কিডনীৰ প্ৰধান কামটোৱে হৈছে ফিল্টাৰ কৰা, গতিকে যদি আমি সময়ে সময়ে পানী খাই নাথাকোঁ বা সঠিক পৰিমাণৰ হাইড্ৰেশ্যন মেইনটেইন কৰি নাথাকোঁ, তেতিয়াহ'লে এই সমস্যাটো হোৱাৰ চান্স থাকে। দ্বিতীয়তে আপোনালোকে খাদ্য তালিকাৰ পৰা নিমখৰ পৰিমাণ অকণমান কমাই ৰাখিব। তৃতীয়তে আপোনালোকে এটা ৰুটিন হিচাপত ব্লাড প্ৰেছাৰ মনিটৰিং আৰু লগতে ছুগাৰ মনিটৰিং কৰাই থাকিব। কিডনী ষ্টোন হোৱা লোকসকলে খাদ্য তালিকাখনৰ ওপৰত অতি বেছি গুৰুত্ব প্ৰদান কৰিব। এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ কোনবিলাক খাদ্য এই কিডনী ষ্টোনৰ সমস্যাৰ বাবে অপকাৰী বা কমকৈ খাব লাগে বা পাৰিলে এভইড কৰি চলিব লাগে। প্ৰথম হৈছে যিবিলাক খাদ্যত যথেষ্ট পৰিমাণে অক্সালেট আৰু ইউৰিক এচিড থাকে তেনেকুৱা খাদ্যসমূহ কম পৰিমাণে খাব লাগে। যেনে লাই শাক, পালেং শাক, ফুলকবি, ৰঙালাও, বিলাহী, বেঙেনা, বিন, ভেন্দি, মাছ আৰু মাংস এনেকুৱা জাতীয় খাদ্যবিলাক কম পৰিমাণে বা পাৰিলে এৰাই চলিব লাগে। দ্বিতীয়তে মিঠা জাতীয় খাদ্যবিলাক কম পৰিমাণে বা পাৰিলে এৰাই চলিব লাগে। তৃতীয়তে কোল্ড ড্ৰিংকছ আৰু ফাষ্টফুড জাতীয় খাদ্যবিলাক পাৰিলে এৰাই চলিব লাগে। চতুৰ্থতে চাহ, কফি, চকলেট, কেক এই খাদ্যবিলাক আপোনালোকে এৰাই চলিব লাগে। 5 নম্বৰতে যথেষ্ট পৰিমাণে প্ৰটিনযুক্ত খাদ্য আৰু ড্ৰাই ফ্ৰুটছ বিশেষকৈ কাজু বাদাম কম পৰিমাণে আৰু পাৰিলে একেবাৰে নোখোৱাকৈ থাকিব লাগে। 6 নম্বৰতে কেলছিয়াম জাতীয় বস্তুৰ ক্ষেত্ৰত আপোনালোকে যদি কেলছিয়াম ছাপ্লিমেণ্ট ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে কেলছিয়াম ছাপ্লিমেণ্টবিলাক কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে আৰু পাৰিলে কেলছিয়াম ছাপ্লিমেণ্ট ব্যৱহাৰ নকৰাকৈ থাকিব লাগে। কিন্তু আপোনালোকে কেলছিয়াম জাতীয় খাদ্যবিলাক খাব পাৰে। এতিয়া মই জনাব বিচাৰিছোঁ কিডনী ষ্টোনৰ সমস্যাত ভোগা লোকসকলে কেনেধৰণৰ খাদ্য খাব লাগে বা খাব পাৰি। প্ৰথমতেই মই কৈছোঁ যে পানী এটা পৰ্যাপ্ত পৰিমাণে খাব লাগে। যিবিলাক খাদ্যত পানী বেছিকৈ থাকে তেনেকুৱা খাদ্যবিলাক খাব পাৰে। যেনে ধৰক নাৰিকলৰ পানী, কুঁহিয়াৰৰ পানী, নেমু ৰস, ডালিমৰ ৰস, তিয়ঁহ, তৰমুজ এনেকুৱা ধৰণৰ খাদ্যবিলাক আপোনালোকে খাব পাৰে। দ্বিতীয়তে যথেষ্ট পৰিমাণে চাইট্ৰাছযুক্ত খাদ্য, নেমু, আনাৰস, তৰমুজ, দুপৰ টেঙা এনেকুৱা ধৰণৰ খাদ্য খাব পাৰে। ফাইবাৰ জাতীয় খাদ্য, ওটছ খাব পাৰে। কিডনী ষ্টোনৰ সমস্যাত এটা অতি উপকাৰী ফল হৈছে কল। কলত যথেষ্ট পৰিমাণে ভিটামিন B6 থাকে আৰু ভিটামিন B6এ কিডনী ষ্টোন ফৰ্মেশ্যন হোৱাত বাধা প্ৰদান কৰে। তাৰোপৰি ব্ৰকলি, তিতাকেৰেলা, গাজৰ আৰু লগতে মগুমাহ, মাটিমাহ আদি খাব পাৰে। অমিতা আৰু নহৰু কিডনী ষ্টোনৰ বাবে অতি উপকাৰী। ইয়াৰ উপৰিও কিডনী ষ্টোনৰ সমস্যাত ভোগা ব্যক্তিসকলে দৈ খাব পাৰে। গতিকে কিডনী ষ্টোনৰ ওপৰত আপোনালোকে কোনো ধৰণৰ ভয় কৰাৰ কথা নাই। যেতিয়াই আপোনালোকে মই কোৱা সেই লক্ষণবিলাকৰ যিকোনো এটা লক্ষণো আপোনাৰ শৰীৰত দেখা পায়, আপোনালোকে ততালিকে গৈ ডক্টৰৰ পৰামৰ্শ ল'ব আৰু ডক্টৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে চিকিৎসা গ্ৰহণ কৰিব। কেতিয়াও আপোনালোকে বেছি পৰিমাণে গাঁৱলীয়া চিকিৎসা আৰু বেজবেজালিৰ ওপৰত ডিপেণ্ড নকৰিব। কাৰণ হয়তো আপোনালোকৰ সামান্য অৱহেলা আৰু সামান্য ভুলৰ কাৰণে আপোনালোকে পিছলৈকে গৈ ডাঙৰ বিপদত পৰিব পাৰে আৰু এনেকুৱাও দেখা যায় যে কিছুমান ব্যক্তিৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ জীৱন হেৰুৱাব লগাও হয়। গতিকে এই সমস্যাটো অকণমান গুৰুত্ব সহকাৰে ল'ব আৰু নিজকে কিছুমান ডাঙৰ সমস্যা হোৱাৰ পৰা বচাই ৰাখিব পাৰিব। কিডনী ষ্টোন সম্পৰ্কে কিছু কথা মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টি সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আৰু যিসকল লোকে প্ৰথমবাৰৰ কাৰণে মোৰ এই চেনেলটি চাইছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।